নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ পেডাগজিৰ MCQ পাৰ্ট 3। ইতিমধ্যে মই পেডাগজিৰ ওপৰত দুটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে যদি চোৱা নাই মোৰ ভিডিঅ'কেইটা চাই ল'ব। আজি 3 নম্বৰ পাৰ্টটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ, এজন সফল শিক্ষক নিশ্চয়কৈ হোৱা উচিত। ক, মৃদুভাষী। খ, সকলো দিশৰ পৰা ছাত্ৰৰ বাবে আকৰ্ষণীয়। খ, প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী। খ, ছাত্ৰৰ শুভাকাংক্ষী। উত্তৰটো হ'ব ছাত্ৰৰ শুভাকাংক্ষী। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শিশুৰ সৃজনী প্ৰতিভা বিকাশৰ বাবে কেনে পন্থা অৱলম্বন কৰিব? ক, প্ৰতিক্ৰিয়া প্ৰদৰ্শনৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান। খ, আত্মবোধ উপলব্ধিৰ সুবিধা প্ৰদান। 3 নম্বৰটো হৈছে শিশুৰ মৌলিকতা তথা সৃষ্টিশীল মনৰ প্ৰতি উৎসাহ জনোৱা। আৰু 4 নম্বৰটো ওপৰৰ সকলো। উত্তৰটো হ'ব শিশুৰ মৌলিকতা তথা সৃষ্টিশীল মনৰ প্ৰতি উৎসাহ জনোৱা। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শ্ৰেণীকোঠাত নিৰ্দিষ্ট বিষয়ৰ প্ৰতি আগ্ৰহান্বিত আৰু উদ্বুদ্ধ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিব? ক, শিশুকেন্দ্ৰিক বা শিশুৰ সহজলভ্য হোৱা শিক্ষা। খ, শিক্ষণ ব্যৱস্থাত বিভিন্ন ধৰণৰ শিক্ষা সঁজুলি কৌশল আদিৰ ব্যৱহাৰ। 3 নম্বৰটো হৈছে পুৰস্কাৰ আৰু শাস্তি। আৰু 4 নম্বৰটো হৈছে ওপৰৰ সকলো। উত্তৰটো হ'ব ওপৰৰ সকলো। 4 নম্বৰ, শ্ৰেণীকোঠাত পাঠদান কৰি থাকোঁতে শিক্ষকজন থিয় হৈ থাকিব লাগে। ক, ছাত্ৰ ছাত্ৰীৰ সন্মুখত। খ, দুৱাৰৰ কাষত। গ, ব্লেকবৰ্ডৰ কাষত নে শ্ৰেণীকোঠাৰ মাজত? উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীৰ সন্মুখত। সকলোৱে হয়তো জানে। 5 নম্বৰ, যদি চোকা বুদ্ধিৰ ছাত্ৰ এজনে শ্ৰেণীত বিশৃংখলতাৰ সৃষ্টি কৰে তেতিয়া আপুনি ক, তেওঁ কামলৈ মন নিদিব, তেওঁক শাস্তি দিব, তেওঁৰ সমস্যাটো বুজিবলৈ চেষ্টা কৰিব নে অধ্যক্ষ বা প্ৰধান শিক্ষকৰ ওচৰত অভিযোগ কৰিব? উত্তৰটো হ'ব তেওঁ সমস্যাটো বুজিবলৈ চেষ্টা কৰিব। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। এজন ছাত্ৰই একেৰাহে 2 বছৰ একেটা ক্লাছতে ফেইল কৰিছে। শ্ৰেণী শিক্ষক হিচাপে তেনে অৱস্থাত আপোনাৰ দায়িত্ব হ'ব ক, গালি শপনি পাৰি তেওঁক বুজাবলৈ চেষ্টা কৰা, তেওঁক পঢ়া শুনা বাদ দি বেলেগ কিবা কৰিবলৈ উপদেশ দিয়া, তেওঁ বিফলতাৰ মূল কাৰণবোৰ বিচাৰি উলিওৱা নে এনে ক্ষেত্ৰত এজন শিক্ষকৰ কৰিবলগীয়া একো নাই? উত্তৰটো হ'ব তেওঁ বিফলতাৰ মূল কাৰণবোৰ বিচাৰি উলিওৱা। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাল ছাত্ৰক উৎসাহিত কৰিবলৈ আপুনি ক, তেওঁক প্ৰশংসা কৰিব, তেওঁলোকক কিছুমান কামৰ দায়িত্ব দিব, তেওঁলোকৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব নে ওপৰৰ সকলোকেইটা কাম কৰিব? উত্তৰ ওপৰৰ সকলোকেইটা কাম কৰিব। তেওঁলোকক প্ৰশংসাও কৰিব, তেওঁলোকক কিছুমান কামৰ দায়িত্বও দিব আৰু তেওঁলোকৰ লগত বন্ধু হৈও চলিব। 8 নম্বৰ, শিশুৱে বিদ্যালয় এৰাৰ প্ৰধান কাৰণ হ'ল ক, শ্ৰেণীকোঠাত শিক্ষণ কাৰ্যৰ প্ৰতি আগ্ৰহী নোহোৱা, শিশুক শাস্তি নিদিয়াৰ বাবে, পঢ়া শুনাৰ গোটেই ব্যৱস্থাটোৰ প্ৰতি আগ্ৰহী নোহোৱা, শিশুৰ সমস্যাটোৰ প্ৰতি সহানুভূতিহীন নোহোৱা। উত্তৰটো হ'ব শিশুৰ সমস্যাৰ প্ৰতি সহানুভূতিহীন নোহোৱা। 9, বিদ্যালয় শিক্ষক অভিভাৱকৰ সৈতে এজন শিক্ষক হিচাপে আপুনি ক, অধ্যক্ষৰ মতামত নিৰ্দেশনা উপস্থাপন কৰিব, বিদ্যালয়ৰ ত্ৰুটিপূৰ্ণ নীতিৰ বৰ্ণনা কৰিব, সক্ৰিয়ভাৱে অংশ ল'ব, অভিভাৱকৰ পক্ষ ল'ব। উত্তৰ সক্ৰিয়ভাৱে অংশ ল'ব। 10 নম্বৰ, জ্ঞান অভিজ্ঞতা আৰু গৱেষণাৰ উপৰি শিক্ষাদানত কিহৰ প্ৰয়োজন?
দক্ষতাৰ, আশীৰ্বাদৰ, আধুনিক দৃষ্টিভংগীৰ নে ধৈৰ্যৰ? উত্তৰটো হ'ব দক্ষতা। 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। এজন শিক্ষকে তেওঁৰ জ্ঞান সাম্প্ৰতিক আপ টু ডেট কৰি ৰাখিবলৈ হ'লে তেওঁ ক শৈক্ষিক আলোচনা চক্ৰত সক্ৰিয়ভাৱে অংশ লোৱা উচিত, খ শেহতীয়াকৈ সাহিত্য সম্ভাৰ পঢ়া উচিত, গ দৈনিক বাতৰি কাকত নিয়মীয়াকৈ পঢ়া উচিত, ঘ ওপৰৰ কেওটা কাম কৰা উচিত। উত্তৰটো হ'ব ওপৰৰ কেওটা কাম কৰা উচিত। শৈক্ষিক আলোচনা চক্ৰত সক্ৰিয়ভাৱে অংশ লোৱা উচিত, সাহিত্য সম্ভাৰ পঢ়াও উচিত, বাতৰি কাকত নিয়মীয়াকৈ পঢ়া উচিত। 12 নম্বৰ, এজন ছাত্ৰক শাস্তি দিয়াৰ পাছত আপুনি গম পালে যে ছাত্ৰজন নিৰ্দোষী আছিল, তেনে অৱস্থাত আপুনি কি কৰিব? ক তেওঁ দুখিত বুলি ক'ব, খ অনুশোচনা কৰিব, গ একোৱেই নকৰে, নে অকলশৰীয়া অৱস্থাত তেওঁ সন্মুখত আপোনাৰ নিজৰ দোষ স্বীকাৰ কৰিব? উত্তৰটো হ'ব তেওঁ দুখিত বুলি ক'ব। 13 নম্বৰ, যদি কোনোবা অভিভাৱকে আহি কোনো ছাত্ৰক তেওঁ পাবলগীয়া নম্বৰতকৈ সৰহ নম্বৰ দিবলৈ আপোনাক অনুৰোধ কৰেহি, তেতিয়া ক তেওঁক গালি পাৰিব, তিৰস্কাৰ কৰিব আৰু ওলাই যাব বুলি ক'ব, খ খং উঠিব আৰু তেওঁৰ লগত একো কথা নাপাতিব, গ নম্ৰভাৱে কথা পাতিব আৰু বুজাই দিব যে সেইটো কৰা সম্ভৱ নহয়, পিছৰটো হ'ব তেওঁক অৱজ্ঞা কৰিব। উত্তৰটো হ'ব নম্ৰভাৱে কথা পাতিব আৰু বুজাই দিব যে সেইটো কৰা সম্ভৱ নহয়। 14 নম্বৰ, শ্ৰেণীকোঠাৰ পৰিৱেশ তেতিয়াহে শান্ত হৈ থাকে যেতিয়া ক শিক্ষাৰ্থীসকল যেতিয়া মনোগ্ৰাহী আৰু সহযোগী হয়, খ শিক্ষাৰ্থীয়ে শিক্ষকলৈ ভয় কৰে, পিছৰটো হ'ব শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বিৰাজ কৰে, আৰু পিছৰটো হ'ব কঠোৰ অনুশাসন থাকে। উত্তৰটো হ'ব 3 নম্বৰটো খটো। 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। আপোনাৰ মতে অত্যন্ত প্ৰতিভাশালী শিশুৰ বাবে কেনেধৰণৰ শিক্ষা আঁচনি প্ৰস্তুত কৰিব লাগে? ক পৃথক বিদ্যালয়, খ সামৰ্থ্য অনুযায়ী পৃথক গোট গঠন, উন্নত শিক্ষা ব্যৱস্থা নে ওপৰৰ সকলো? উত্তৰটো হ'ব ওপৰৰ সকলো। 17 নম্বৰ কুৱেশ্যনটো হ'ল এজন ভাল শিক্ষক সেইজনহে যি পাঠদানৰ সময়ত ক দুখীয়া আৰু প্ৰতিবন্ধী শিক্ষাৰ্থীক গুৰুত্ব দিয়ে, দুৰ্বল ছাত্ৰক গুৰুত্ব দিয়ে, মেধাৱী আৰু ধীতমান ছাত্ৰক গুৰুত্ব দিয়ে আৰু ওপৰত উল্লেখিত কেওটা স্তৰৰ স্থানত গুৰুত্ব দিয়ে। উত্তৰটো হ'ব গোটেইকেইটা। 18 প্ৰশ্ন উত্তৰৰ কৌশলজনক ছক্ৰেটিছ, প্লেটো, এৰিষ্টটল নে এজনো নহয়? উত্তৰ ছক্ৰেটিছক প্ৰশ্ন উত্তৰৰ কৌশলৰ জনক বুলি কোৱা হয়। 19 এজন শিক্ষক হিচাপে ধৰ্মঘট সম্পৰ্কে আপোনাৰ ধাৰণা? ক যিকোনো সমস্যাৰ ধৰ্মঘটেই একমাত্ৰ সমাধান, খ ই দেশৰ প্ৰগতিত বাধা জন্মায়, গ শিক্ষণ তাৰ দৰে সম্ভ্ৰান্ত বৃত্তিৰ ই পৰিপন্থী, ই শেষপন্থা। উত্তৰটো হৈছে ই শিক্ষণ তাৰ দৰে সম্ভ্ৰান্ত বৃত্তিৰ ই পৰিপন্থী। 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰকৃতি হ'ল ক সামাজিক, খ ঐতিহাসিক, গ ভৌগোলিক আৰু ঘ বৈজ্ঞানিক। উত্তৰটো হ'ব ক সামাজিক। 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। শ্ৰেণীকোঠাত শিক্ষাৰ্থীক প্ৰেৰণা যোগাবৰ বাবে এজন শিক্ষক হিচাপে আপুনি কি কৰিব? ক শিশুকেন্দ্ৰিক শিক্ষা, খ বিভিন্ন ধৰণৰ শিক্ষাৰ সঁজুলিৰ উপযুক্ত ব্যৱহাৰ, গ পুৰস্কাৰ আৰু শাস্তি, ঘ ওপৰৰ সকলো। উত্তৰটো হ'ব পুৰস্কাৰ আৰু শাস্তি। এইবাৰ আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ। এজন ভাল শিক্ষক হ'বলৈ কেনে গুণৰ আৱশ্যক নহয়? ক প্ৰণালীবদ্ধ জ্ঞান থাকিব লাগে, খ ওখ হ'ব লাগে, গ শিক্ষণ কৌশলসমূহ জানিব লাগে, ঘ ওপৰৰ সকলো। এনচাৰটো হয়তো আপোনালোকে সকলোৱে জানেই। এনচাৰটো কি হ'ব বাৰু কমেণ্টৰ যোগে জনাবচোন। 23 নম্বৰ কুৱেশ্যনটোত আহিছোঁ। অনুপ্ৰেৰণাৰ বাবে কোনটো প্ৰাথমিকভাৱে জৰুৰী? ক জৈৱিক প্ৰেৰণা, খ মানসিক প্ৰেৰণা, গ সামাজিক প্ৰেৰণা আৰু ঘ শিক্ষাগত প্ৰেৰণা।
উত্তৰটো হ'ব ক জৈৱিক প্ৰেৰণা 24 নম্বৰ কুৱেশ্যন এজন শিক্ষক হিচাপে আপোনাৰ থাকিব লগা গুণ বিষয় সম্বন্ধীয় বিশদ জ্ঞান নেতৃত্ব দিব পৰা গুণ শৃংখলা বজাই ৰাখিব পৰা গুণ ঘ ওপৰৰ সকলো উত্তৰটো হ'ব ওপৰৰ সকলো 25 নম্বৰ কুৱেশ্যনটোত আহিছোঁ শিক্ষাৰ্থীক সফলতাৰ দিশে আগুৱাই লৈ যাবলৈ হ'লে এজন শিক্ষকে ক শিক্ষাৰ্থীৰ ব্যক্তিত্ব পাৰ্থক্যৰ বিষয়ে জানিব লাগিব খ শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগাব লাগিব ঘ শিক্ষাৰ্থীৰ আভ্যন্তৰীণ দৃঢ়তা সবল কৰিবলৈ প্ৰচেষ্টা কৰিব ঘ ওপৰৰ সকলো উত্তৰ হ'ব ওপৰৰ সকলো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল পেডাগজিৰ MCQ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান যাতে তেওঁলোকো উপকৃত হয় ধন্যবাদ